নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে, শিৱৰাত্ৰিৰ এই একমাত্ৰ ৰাতিত আপোনালোকে কিছুমান সৰু কাম কৰিলে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব পাৰে। শাস্ত্ৰৰ অনুসৰি এই ৰাতি কৰা সঠিক কাৰ্যই আপোনালোকৰ ঘৰলৈ ধন, সমৃদ্ধি আৰু মা লক্ষ্মীৰ কৃপা নিশ্চিত কৰায়। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম, শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে কৰক এই 5টা কাম, জীৱনলৈ আহিব সফলতা, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰক। শিৱৰাত্ৰিৰ দিনা 12 বজাৰ লগে লগে বা ৰাতি 12 বজাৰ লগে লগে আপোনালোকে শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰক। এনে কৰিলে আপোনালোকৰ সকলো দুখ সমাপ্ত হৈ পৰিব, ঘৰত থকা নিগেটিভ শক্তি ধ্বংস হৈ পৰিব, ধনৰ বাধা দূৰ হৈ পৰিব, ঋণৰ যদি আপোনালোকৰ কিবা সমস্যা আছে সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। গাখীৰ ঢালাৰ সময়ত আপোনালোকে এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম নমঃ শিৱায়। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰ যদি আপোনালোকে 11 বাৰ উচ্চাৰণ কৰি ৰাতি ঠিক 12 বজাৰ লগে লগে শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত আৰু জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব, নজৰ দোষ দূৰ হ'ব, ধনৰ সমস্যা সমাপ্ত হ'ব আৰু ঋণৰ সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। 2 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা ৰাতি আপোনালোকে ঘৰৰ এই দিশত জ্বলাওক এগছি চাকি। দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ সমস্যা সমাপ্ত হৈ পৰিব, প্ৰচুৰ পৰিমাণে ঘৰত ধন অহাৰ বাট মুকলি হৈ পৰিব। শিৱৰাত্ৰিৰ দিনাখন ৰাতি আপোনালোকে বা সন্ধ্যাৰ সময়ত আপোনালোকে উত্তৰ পূব দিশত এগছি ঘিউৰ চাকি জ্বলাব। এনে কৰিলে ঘৰত ধনৰ প্ৰৱেশ আৰম্ভ হ'বলৈ ধৰিব। ইয়াৰ উপৰিও ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব, নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ আহিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বহুতেই ভুল দিশত এগছি চাকি জ্বলায়। বহু মানুহে চাকি জ্বলায় কিন্তু ভুল দিশত জ্বলায়। সেইকাৰণে তেওঁলোকৰ ঘৰত অৰ্থ আহিলেও সম্পূৰ্ণভাৱে অৰ্থ নাহে বা অৰ্থ অহাৰ পথো কেতিয়াবা বন্ধ হৈ পৰে। সেই গতিকে উত্তৰ পূব দিশত জ্বলাব বা আপোনালোকৰ ঘৰৰ ঈশান কোণত জ্বলাব। এনে কৰাটো অত্যন্ত শুভ বুলি মনা যায়। 3 নম্বৰটো, শিৱৰাত্ৰিৰ ৰাতি নিজৰ কথা কেতিয়াও বেয়াকৈ আমি আলোচনা কৰিব নালাগে। এই পবিত্ৰ ৰাতি দুখ, দৰিদ্ৰতা আৰু ঋণৰ কথা কেতিয়াও আমি পাতিব নালাগে। আপোনাৰ নিজৰেই হওক বা আপোনালোকে বেলেগৰেই হওক, কেতিয়াও দুখ, দৰিদ্ৰতা আৰু ঋণৰ কথা আপোনালোকে আলোচনা নকৰিব। মোৰ কিছু নাই বা মোৰ কিছুমান বস্তু নাই, মোৰ একো নাই, মোৰ জীৱনত উন্নতি নাই, মোৰ ভাগ্য বেয়া, এইবোৰ কথা আপোনালোকে যাতে নকয় বা মনৰ ভিতৰলৈ নানে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এইবোৰ কথা কোৱাটো খুবেই অনুচিত বুলি মনা গৈছে। যদি শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে এইবোৰ কাম কৰে তেনেহ'লে জীৱনত দুখ, দৰিদ্ৰতা আৰু ঋণ বৃদ্ধি পাবলৈ ধৰিব, লগতে সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে একান্ত মনেৰে ভগৱানক স্মৰণ কৰি থাকিবলৈ চেষ্টা কৰিব আৰু সকলো ফালৰ পৰা যাতে ভগৱানৰ কৃপা আপোনাৰ ওপৰত পৰে সেইটো আপোনালোকে কামনা কৰিব। এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে কোৱা কথাই আগন্তুক বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব। সেই গতিকে এই ৰাতি খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। 4 নম্বৰটো, শিৱৰাত্ৰিৰ আগদিনাই আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক এই এটা বস্তু। যদি এই বস্তু ঘৰত থাকে তেনেহ'লে শিৱৰাত্ৰিৰ একো প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব, বৰঞ্চ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। শিৱৰাত্ৰিৰ আগদিনাই আপোনালোকৰ ঘৰত যদি ভঙা ঝাৰু আছে বা পুৰণা ঝাৰু আছে তেনেহ'লে সেইবোৰ বাহিৰ কৰক আৰু নতুন ঝাৰু এডাল আপোনালোকে ঘৰলৈ কিনি আনিব পাৰে। ঘৰলৈ ঝাৰুডাল কিনি অনাৰ পিছত ঝাৰুডালত আপোনালোকে গংগাজল ছটিয়াই পবিত্ৰ কৰিব আৰু ঝাৰুডালত বগা ৰঙৰ বা বেলেগ ৰঙৰ সূতা এডাল বান্ধিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে ঢোল এডালো সেই ঝাৰুডালত বান্ধিব পাৰে। তাৰ পিছত সেই ঝাৰুডাল ঘৰৰ ভিতৰত প্ৰৱেশ কৰাব। এনে কৰিলে মা লক্ষ্মীৰ লগে লগে মহাদেৱৰো পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। কাৰণ ঝাৰুত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয় শাস্ত্ৰৰ অনুসৰি। শাস্ত্ৰৰ অনুসৰি এইবোৰ বস্তু যদি আপোনালোকৰ ঘৰৰ ভিতৰত ৰাখে বা ভঙা ঝাৰু বা পুৰণা ঝাৰু যদি আপোনালোকৰ ঘৰৰ ভিতৰত ৰাখে তেনেহ'লে
তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব আৰু আপোনালোকৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। 5 নম্বৰটো, শোৱাৰ আগতেই এই এটা প্ৰাৰ্থনা কৰক। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। শোৱাৰ আগতেই হাতযোৰ কৰি আপোনালোকে এই এটা প্ৰাৰ্থনা কৰক। হে মহাদেৱ, মোৰ কৰ্ম শুদ্ধভাৱে যাতে হৈ যায়, মোৰ ভাগ্য খোলক, মোৰ ঘৰত কেতিয়াও যাতে ধনৰ অভাৱ নহয়। এই কথাটো আপোনালোকে নিশ্চয় আলোচনা কৰিব বা এই কথাটো আপোনালোকে নিশ্চয় মনৰ ভিতৰতে স্মৰণ কৰিব। এই এটা প্ৰাৰ্থনা যদি আপোনালোকে শিৱৰাত্ৰিৰ দিনাখন কৰে বা শিৱৰাত্ৰিৰ আগৰ পৰা কৰে তেনেহ'লে দেখিবলৈ পাব যে মহাদেৱৰ কৃপা আপোনালোকৰ ওপৰত নিশ্চিতভাৱে পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি অহা দেখিবলৈ পোৱা যাব। আগতে যদি আপোনালোকৰ কিবা সমস্যা চলি আছিল বা আপোনালোকৰ ধনৰ যদি কিবা অভাৱ চলি আছিল সেই সকলোবোৰ অভাৱ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ভাগ্য উদয় হৈ পৰিব আৰু কৰ্মত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰক। শিৱৰাত্ৰিৰ দিনা 12 বজাৰ লগে লগে বা ৰাতি 12 বজাৰ লগে লগে আপোনালোকে শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰক। এনে কৰিলে আপোনালোকৰ সকলো দুখ সমাপ্ত হৈ পৰিব। ঘৰত থকা নিগেটিভ শক্তি ধ্বংস হৈ পৰিব। ধনৰ বাধা দূৰ হৈ পৰিব। ঋণৰ যদি আপোনালোকৰ কিবা সমস্যা আছে সেই সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। গাখীৰ ঢালাৰ সময়ত আপোনালোকে এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম নমঃ শিৱায়। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰ যদি আপোনালোকে 11 বাৰ উচ্চাৰণ কৰি ৰাতি ঠিক 12 বজাৰ লগে লগে শিৱলিংগত কেঁচা গাখীৰ নিবেদন কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰত আৰু জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। নজৰ দোষ দূৰ হ'ব, ধনৰ সমস্যা সমাপ্ত হ'ব আৰু ঋণৰ সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। শিৱৰাত্ৰিৰ সময়ত যদি এই 5টা কাম আপোনালোকে সঠিকভাৱে কৰে তেনেহ'লে মহাদেৱৰ পৰম আশীৰ্বাদ পোৱাৰ লগে লগে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। যাৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। যদি আপোনালোক শিৱ ভক্ত হয় তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু কমেণ্টত আপোনালোকে লিখিব ওম নমঃ শিৱায়। আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া দৈনিক আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে উপভোগ কৰিব পাৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত যাতে সদায় থাকক তাৰেই কামনাৰে আজিলৈ নমস্কাৰ।